এভৰিৱান কি খবৰ আশা কৰো সকলোৰে ভাল এয়া দেখিছে মই পনীৰ লৈ লৈছো আজি পনীৰৰ চিম্পুল ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো বলো তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো এয়া মই পনীৰবোৰ সৰু সৰুকৈ কাটি লম বক্স বক্সকে কাটিছো ইমানটো সাইজত থৈছো মই এয়া দেখিছে এনেকৈ সকলোবোৰ কাটি লম এইদৰে সকলোবোৰ পনীৰ কাটি ললোঁ পনীৰখিনি বনাবলৈ মই পিঁয়াজ দুটা ৰচুন 7 ফুটমান আৰু বিলাহী 3টা এইদৰে ধুই লৈছোঁ এইখিনি ভালদৰে মিক্সাৰ গ্ৰাইণ্ডাৰত পিচি ল'ম মই পেষ্ট বনাই ল'ম মই এইখিনি ভালদৰে এতিয়া পেষ্ট বনাই ল'ম ইয়াত ঢাকনি লগাই দিছোঁ এইখিনি হৈ গ'ল মই এতিয়া ভালদৰে বাটি এটাত ওলাই ল'ম এইদৰে ওলাই লৈ এইখিনি সাইড কৰি ল'ম যে পনীৰখিনি তাত নিমখ অকণমান এইদৰে দি দিম হালধি অকণমান দি দিম ভালদৰে মিক্স কৰি ল'ম একদম চিম্পুল ৰেচিপি বনাব একদম সহজ দেখিছে পৰি গৈছে তলত ভালদৰে এনেকৈ মিলাই ল'ম দেখিছে মই নিমখ আৰু হালধি অকণমান মিক্স কৰি লৈছোঁ এইখিনি এতিয়া মই ফ্ৰাই কৰি ল'ম অকণমান জ্বলাই লৈছোঁ কেৰাহীখন পাতি দিছোঁ কেৰাহীখনত মিঠাতেল দি লৈছোঁ পনীৰখিনি দিলোঁ এইদৰে এইখিনি গল্ডেন কালাৰ হোৱালৈকে অকণমান ফ্ৰাই কৰিম তাৰপৰা আমি নমাই দিম দেখিছে পনীৰখিনি ফ্ৰাই কৰি লৈ এয়া একেখিনি তেলতে মই এতিয়া শাকখিনি বনাম এয়াখিনি তেলখিনি গৰমেই হৈ আছে ফ্ৰাই কৰি কেৰাহীটোতে এয়া তেজপাত 3 কিলা কেইটামান বিলাহী পিঁয়াজ দি এইটো দি দিম ইয়াত হালধি দেখিছে এয়া দিছোঁ নিমখ দিছিলে সেইকাৰণে নিমখ এচামুচেই দিম এয়া মছলা সব মিক্স আছে ধনিয়া পাউডাৰ সবজি মছলা গৰম মছলা মিট মছলা সব মিক্স আছে এচামুচ দি দিছোঁ এইদৰে আধা চামুচ এইখিনি অকণমান ডাঠ হৈছে ইয়াত এতিয়া পনীৰখিনি দি দিম পনীৰখিনি দিছোঁ সেইখিনি হৈ গৈছে আৰু অকণমান সিজিব দিয়াৰ পিছত এইখিনি নমাব পাৰিম এইখিনি হৈ গ'ল এয়া দেখিছে অতি সহজে বনাব পৰা এয়া বিলাহী আৰু পনীৰ ৰেচিপি যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেললৈ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু মোক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব বাই